অৰুণোদয় 3.0 চেকলিষ্টখন কেনেকৈ চেক কৰিব পাৰিব অৰ্থাৎ অৰুণোদয় 3.0 চেকলিষ্টত আপোনাৰ নাম আছে নাই কেনেকৈ চেক কৰিব পাৰিব ইয়াৰ লগতে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দুটাকৈ বিষয়বস্তু লৈ আলোচনা কৰিম আৰু পৰ্যায়ক্ৰমে মই আপোনালোকক জনাম যে আপোনালোকে প্ৰথমতে অৰুণোদয় 3.0 ৰ চেকলিষ্টখন কেনেকৈ চেক কৰিব বা ক'ৰ পৰা চেক কৰিব পাৰিব ইয়াৰ পিছত জনাম যে আপোনালোকে অৰুণোদয় 3.0 যদি এতিয়ালৈকে আবেদন কৰা নাই তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব পাৰিব তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো প্ৰথমতে চাওক আপোনালোকে নিশ্চয় দেখিবলৈ আছে অৰুণোদয় 3.0 ৰ চেকলিষ্টখন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই যিখন লিষ্ট দেখিবলৈ পাইছে এই লিষ্টটো হল যেসকলে নেকি ইতিমধ্যে অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিছিল সেই সকল ব্যক্তিৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে এতিয়া কথাটো হল যে আপোনালোকে অৰুণোদয় 3.0 চেকলিষ্টখন কেনেকৈ চেক কৰিব পাৰিব যদি আপোনালোকে ভাবি আছে যে অনলাইন যোগে চেক কৰিব পাৰিব নহয় আপোনালোকে কিন্তু অৰুণোদয় 3.0 ৰ যিখন চেকলিষ্ট এই লিষ্টখন কিন্তু আপোনালোকে অনলাইন যোগে চেক কৰিব নোৱাৰিব এইখন লিষ্ট আপোনালোকে চেক কৰিবলৈ হলে আপোনালোকৰ বুথ কমিটিৰ সৈতে আপোনালোকে যোগাযোগ কৰিব লাগিব কিয়নো বুথ কমিটিৰ হাতত এইখন লিষ্ট এতিয়াও এভেইলেবল আছে বা হেসকলৰ হাতত কিন্তু আছে কিয়নো হেসকলক এই লিষ্টখন যোগান ধৰিছে চৰকাৰৰ তৰফৰ পৰা হেসকলক দিয়া হৈছে এতিয়া আপুনি যদি আপোনাৰ নামটো চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাকৰ নিজৰ বুথ কমিটিৰ সৈতে যোগাযোগ কৰক আৰু তেখেতসকলৰ ফালৰ পৰা আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰে বা খুজি ল'ব পাৰে যে চেকখন লিষ্টখন দিয়ক মই চেক কৰিম অথবা আপোনালোকে হেসকলৰ হতৈ বা হেসকলক ক'ব পাৰে যে মোৰ নামটো আছে না নাই লিষ্টটোত এবাৰ চেক কৰি দিয়ক ঠিক আছে সো লিষ্টখন চেক কৰাৰ পিছত যদি আপোনাৰ নামটো এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আগন্তুক দিনত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ লাভ কৰি থাকিব এতিয়া দ্বিতীয় বিষয়বস্তুটো হল যে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল বা এতিয়ালৈকে আবেদন কৰা নাই বা আপোনালোকৰ নাম এইখন নতুন লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় 3.0 যিখন নতুন ফৰ্ম ফিলআপ চলি আছে এইখন ফৰ্ম কেনেকৈ ফিলআপ কৰিব আৰু ফৰ্মখন ক'ৰ পৰা লাভ কৰিব অৰুণোদয় 3.0 ৰ ফৰ্মখন কিন্তু আপোনালোকৰ বিচিডিসি বা আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা আপোনালোকে লাভ কৰিব অথবা আপোনালোকে ডেমো হিচাপে মই ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে ফৰ্মখন এবাৰ ডাউনলোডিং কৰি চাব পাৰে যে কেনেকৈ ফৰ্মখন ফিলআপ কৰিব পাৰি ঠিক আছে সো এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে প্ৰথমতে ফটো লগাব লাগিব আৰু প্ৰথমতে কোৱেশ্চন যেটো আছে আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম ইয়াতে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ আগৰ পৰা পাই আছে তেনে ক্ষেত্ৰত ইয়েছ কৰিব অন্যথা নো কৰিব তাৰ পিছত ইয়াতে পৰ্যায়ক্ৰমে আপোনালোকে ডিটেইলছসমূহ দিব লাগিব যেনেকা ইয়াতে প্ৰথম বাকচত আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম্বাৰ তাৰ পিছত ইয়াতে ডিস্ট্ৰিক্ট তাৰ পিছত ইয়াতে বিধানসভা সমষ্টিৰ নাম দিব লাগিব তাৰ পিছত এক নম্বৰত আছে এপ্লিকেন্ট ডিটেইলছ এতিয়া এপ্লিকেন্ট ডিটেইলছত আপোনাৰ নাম আৰু লাষ্ট নেম দিব তাৰ পিছত ইয়াতে CO/W যিসমূহ দেখিব পাইছে ইয়াতে গাৰ্ডিয়ান নেম দিব হাজবেণ্ড নেম বা গাৰ্ডিয়ান নেম আপোনালোকে দি দিব তাৰ পিছত ইয়াতে আছে জেন্ডাৰ আপোনালোকে মেল ফিমেল যি হয় ইয়াতে ডেট অফ বাৰ্থ দিব আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ দিব এড্ৰেছত আপোনালোকৰ ব্লকৰ নেম গাঁও পঞ্চায়ত নেম ভিলেজ নেম লোকেলিটি বা ল্যান্ডমাৰ্ক দিব তাৰ পিছত মোবাইল নম্বৰ পিন কোড আৰু আপোনালোকৰ হাউস নম্বৰ আৰু আপোনালোকৰ পুলিশ ষ্টেচন নেমটো দি আপোনালোকে প্ৰথম পেজটো কমপ্লিট কৰিব এতিয়া দ্বিতীয় পেজটোত এটা বিষয়বস্তু আপোনালোকে ভালকৈ মন কৰিব 3 নম্বৰ যেটো কোৱেশ্চন বা 3 নম্বৰ কলমত চাওক প্ৰায়োৰিটি হাউসহোল্ড আপোনালোকে চাওক ইয়াতে টিক লগাবলৈ দিছে ইয়াতে কেইবাটা অপচন দি আছে সো এতিয়া এই যে কেইটা অপচন দি আছে আপোনালোকে ইয়াৰ পৰা ক্যাটেগৰীটো বিচাৰি ওলাব লাগিব যে আপোনালোকে কোনটো ক্যাটেগৰীৰ পৰা বিলং কৰিব বা আপোনালোকে কোনটো ক্যাটেগৰীৰ পৰা বিলং কৰি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে অৰ্থাৎ আপোনালোকে যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব কোনটো ক্যাটেগৰীৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় ইয়াৰ পৰা আপোনালোকে যে কোনো এটা সিলেক্ট কৰিব লাগিব আৰু আপুনি শুদ্ধকৈ সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আপোনাৰ বেংকৰ ডিটেইলছ দিব লাগিব ইয়াতে আপোনাৰ বেংকৰ পাছবুকখন দিব ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু ভোটাৰ আইডি নম্বৰ দিব আপোনালোকে তাৰ পিছত তলত চাওক ইয়াতে সিগনেচাৰ কৰিব আৰু আপোনালোকে এইখন ফৰ্ম আপোনালোকৰ গাঁও পঞ্চায়ত বিচিডিসিৰ হাতত ফৰ্মখন জমা দি দিব ঠিক আছে এতিয়া আপোনালোকক মই ভিডিওৰ ডেসক্ৰিপচনত যিখন ফৰ্ম দি ৰাখিছো এইখন এটা ডেমো ফৰ্ম হে ঠিক আছে জাস্ট আপোনালোকক বুজি পোৱাকৈ মই ফৰ্মটো দিছো এইখন কিন্তু অৰিজিনাল ফৰ্ম নহয় আপোনালোকে অৰিজিনাল ফৰ্মখন লবলৈ হলে আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা ফৰ্মখন লব লাগিব তো আশা কৰো নিশ্চয় বুজি পালে আৰু যদি বুজি পোৱাত কোনো ধৰণৰ অসুবিধা পাইছে বা আপোনালোকে বুজি পাবলৈ কোনো ধৰণৰ কোৱেশ্চন আছে নিশ্চয় কমেন্টত জনাব পাৰে আৰু আজিৰ এই ভিডিও ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি